সেইদিনা 18 এপ্ৰিল 2024 মা ঘৰত নাম পাতিছিলে। ঘৰখনৰ মংগলৰ কাৰণে বছৰত এবাৰ নাম পাতিব লাগে, কিয়নো বৰ্তমান যিটো যুগ সেইটো যুগত মই ভাবোঁ নামেই শ্ৰেষ্ঠ। পিছে দেউতাৰবিহীন ঘৰখনত অনুষ্ঠান এটা পাতিবলৈ বহুত ভাবিবলগীয়া হয়। সেয়েহে বহু বছৰৰ পাছত সেইদিনা নাম পাতিছিলে। ভণ্টি আৰু মা বহুত বেছি কষ্ট হয়, কাৰণ সেইদিনাটো আৰুৱেই কষ্ট হৈছিলে। এয়া বতৰটো আছিলে ডাৱৰীয়া। সমস্ত দায়িত্ব ভণ্টিৰ ওপৰত। 4 বছৰ বয়সত দেউতাক হেৰুওৱা ভণ্টিজনী খুব সৰুতেই মেচিয়ৰ্ড আৰু ষ্ট্ৰং হৈ গ'ল, যাৰ কাৰণে সমস্ত দায়িত্ব ল'ব পৰা হ'ল। পিছে আজি আহকচোন আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, আপোনালোক সকলোকে আমাৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে। আজি বহু দিনৰ পাছত আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আচলতে গৈ আছোঁ মা ঘৰলৈ। মা ঘৰত নাম পাতিছে। শহুৰ দেউতা, শাহুমা আৰু মই তেখেত গৈ আছোঁ। নবৌ অহা কথা আছিলে, বিশেষ কাৰণত নবৌ আহিব নোৱাৰিলে, যিহেতুকে ইলেকশ্যনৰ বতৰ। আৰু যি কি নহওক ভিডিঅ'টো বহুত দিনৰ আগৰে, তথাপিও মই দিবলৈ চেষ্টা কৰোঁ, কিয়নো মই ভিডিঅ'বোৰ স্মৃতি হিচাপে ৰাখি থওঁ ইউটিউবত, যিহেতুকে ই এটা ভাল প্লেটফৰ্ম। পিছত ভালে কুশলে থাকিলে আমি ভাল দিনবোৰ ঘূৰাই চাব পাৰিম। জীৱনত হয়তো এনেকুৱা এটা দুখ আছে, যাৰ কাৰণে ভিডিঅ'বোৰ ইউটিউবত ৰাখিবলৈ চেষ্টা কৰোঁ। মোৰ কোনো এনেকুৱা ইণ্টেনশ্যন নাই যে মোৰ ধেৰ ভিউজ লাগে বা ছাবস্ক্ৰাইবাৰ লাগে। আমাৰ সমান দুৰ্ভগীয়া হয়তো দ্বিতীয় এজন নোলাবই, যে দেউতাৰ মৃত্যুৰ পিছত এখন ফটো, ভিডিঅ'টো দূৰৈৰ কথা, এখন ফটো নাই, যাৰ কাৰণে আমি নাজানো দেউতা কেনেকুৱা আছিলে। মোৰতো অলপ মনত আছে, ভণ্টি একেবাৰে মনত নাই, যিহেতুকে 4 বছৰ। সেইটো দুখতে মই ভিডিঅ'বোৰ সংৰক্ষণ কৰিবলৈ চেষ্টা কৰোঁ। অৱশেষত আমি ঘৰ পালোঁহি, আৰু এয়া মোৰ হেঁপাহৰ মৰমৰ অকণমানি ঘৰখন। নিজৰ ঘৰখন সৰুৱেই হওক বা ডাঙৰ হওক, খুব হেঁপাহৰ নহয়নে? আৰু এইফালে আমি আহি পোৱাৰ পাছতেই নাম আৰম্ভ কৰিবলৈ লৈছে। আজি অৱশ্যে বতৰটো বহুত বেছি বেয়া, একদম অৱস্থা একদম নাই, মানে ভণ্টি মা বহুত বেছি কষ্ট হৈ গৈছে আজি। নকৰিবা, মুখত নকৰিবা। পালোহি। দিয়া এখন দিয়া, দিয়া এখন দিয়া। তুমি বহা, নাম গোৱা, নমোগোৱা, নমোগোৱা, নমোগোৱা। নেপায়, নেপায়। যিহেতুকে ইমান বেছি ভাল নহয়, সেইকাৰণে নাম বৰ দীঘলীয়া নকৰিলে। আৰু এতিয়া ইয়াত প্ৰসাদ বিতৰণ কৰিছে। বহুত বেছি ডাঙৰকৈ পতা নাই। মা ভণ্টিৰ অলপ অসুবিধা হয়, সমস্ত কামৰ দায়িত্ব সিহঁতৰ ওপৰত। ৰভাৰ পৰা বাচন বৰ্তনৰলৈকে, কলপাতৰলৈকে সমস্ত ভণ্টিৰ দায়িত্ব। সেইকাৰণে ঘৰৰ মানুহকেইঘৰ আৰু কেইজনমান ভকতৰ সৈতে নামষাৰ পাতিছে। আৰু প্ৰসাদ খোৱাৰ পিছত এয়া সিদ্ধ। মোৰ মা ঘৰ যিহেতুকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী, সেই গতিকে আমি সিদ্ধ বুলিয়েই কওঁ। ইয়াতে আছে মোৰ শহুৰ দেউতা, বৰ্তা, মোৰ ঘৰৰ বৰ্তা, আৰু গাঁৱৰো আছে বৰ্তা আৰু তেখেত। ইয়াত আছে আমাৰ ঘৰৰ বোৱাৰী সন্থা, জেঠাইহঁতৰ বোৱাৰী, বৰমা বৰ্তাহঁতৰ বোৱাৰী, বাকী বাহঁত আহিবলৈ আছে, আৰু কোনোবা কোনোবা বোৱাৰীও আহিবলৈ আছে, মানে মোৰ বৌ। আৰু বাকী আমাৰ ঘৰৰ মানুহেই যথেষ্ট বাৰু। যি কি নহওক, তেওঁলোক যাবলৈ ওলালে, মই থাকিম, তেওঁলোক যাব হয়। হাৱাটো বেছি পালে দিগদাৰ নহয়, ঠাণ্ডাও লাগিব। ঘৰৰ মানুহবোৰ যোৱাগে দেখি ছোৱালীজনী অকণমান দুখ কৰিলে, অলপ সময় কান্দিলে, আৰু গাড়ীত চব গুচি গ'লগৈ তাইক এৰি থৈ, যিহেতুকে মই আৰু তাই ঘৰত থাকি গ'লোঁ, বাকীবিলাক গ'লগৈ। আৰু আজি আমাৰ ভিডিঅ'টো ইমানেই। আশা কৰোঁ আপোনালোক সকলোৱে চাই ভাল পালে। যদি ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ পুনৰ আহিম। তেতিয়ালৈকে সকলো ভালে থাকক, কুশলে থাকক। আজিলৈ আহোঁ, বাই বাই।